নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল যেন হেণ্ডচাম লাইফষ্টাইলৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক নেক্সট ভিডিঅ'টোত কৈছিলোঁ নহয়, আমি হঠাৎ ডাঙৰ অসুবিধা এটাৰ সন্মুখীন হ'বলগীয়া হৈছিলে বুলি। আমাৰ জীয়ান বেটাৰ এদিন হঠাতে কফৰ প্ৰব্লেমটো বহুত বেছি হৈ গ'ল, মানে তাৰ হঠাতে কফটো বহুত বেছি হৈ যায়। ইনহেলাৰ দি আছোঁ যদিও এইবাৰ তাক ইনহেলাৰটো কাম কৰা নাছিলে, যাৰ ফলত তাৰ পৰা উশাহ নিশাহত কষ্ট হৈ গৈছিলে। তাৰপিছত আমি হস্পিটাললৈকে লৈ গ'লোঁ। হস্পিটালত তাৰ অক্সিজেন লেভেলটো পূৰা কমি গৈছিলে, তাৰপিছত অক্সিজেন দিব লগা হ'ল। দিয়াৰ পিছত এদিন পিডিয়াট্ৰিক ৱাৰ্ডতে ৰাখিলে। তাৰপিছত আৰু পিছদিনাখন সন্ধিয়া তাৰ পৰা বহুত বেছি হৈ গ'ল। সি মানে নিজে নৰ্মেল অক্সিজেনটো মানে ল'ব নোৱাৰা হৈ থাকিলে। তাৰপিছত ডক্টৰে আইচিউত থ'ব লাগিব বুলি ক'লে। তাৰপিছত আইচিউত থোৱাৰ পিছত যেতিয়া মানে অক্সিজেনে কাম কৰা নাই, তাৰপিছত মানে ক'লে আৰু সি মানে লাঞ্চটো একেবাৰে কফেৰে পূৰা ভৰ্তি, সি নিজে উশাহ ল'ব নোৱাৰা হৈ থাকিলে। বাকী চব পাৰ্টছবিলাকে কাম কৰিছে, কিন্তু তাৰ লাঞ্চটোৱে কাম কৰা নাছিলে। পূৰা উশাহ নিশাহত মানে নিজে উশাহটো ল'বই পৰা নাছিলে। তাৰপিছত আৰু আমাৰ বহুত ভয় লাগি গৈছিলে, কিন্তু সেইখিনি সময়ত অকল ভগৱানৰ ওপৰতে বিশ্বাস ৰাখিছিলোঁ। তাৰপিছত ডক্টৰে ক'লে কি সি যিহেতুকে নিজে অক্সিজেনটো ল'ব পৰা নাই, সেইকাৰণে ইয়াক ভেণ্টিলেশ্যন মেচিনটো লগাব লাগিব বুলি ক'লে আৰু। তাৰপিছত ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি লগাবলৈ ক'লোঁ। তাৰপিছত ভেণ্টিলেশ্যনত আপোনাৰ 3 দিন ৰাখিলোঁ। তাৰপিছত ভেণ্টিলেশ্যন মেচিনত 3 দিন থকাৰ পিছত প্ৰথমতে পাইপ দিছিলে মুখেদি, পূৰা লাঞ্চলৈকে ডাইৰেক্ট পাইপ সুমিয়াই দিছিলে ফাৰ্ষ্ট পৰ্যায়ত। তাৰপিছত মাস্কখন লগাই দিলে, ডাঙৰ মাস্কখন। এয়া 7 দিনমান পিছৰ পৰাহে সি মানে অকণমান ডেভেলপ হৈছে। তাৰপিছত নেজেল ব্ৰংক লগালে। এণ্টিবায়'টিকবিলাকতো পৰিয়ে আছে, হাত ভৰি ফুলি গৈছে, এইফালে চিটিএছ ইনজেকশ্যন দিয়ে আছে, এইফালে গেছ দিয়ে আছে। তাৰপিছত তথাপিও মানে কফটো পূৰা কমি যোৱা নাছিলে আৰু। তো 10 দিনমান হোৱাৰ পিছত অকণমান কফটো কমিলে। অক্সিজেন লেভেলটো মানে মেইনটেইন কৰিব পৰা হোৱা নাইগৈ আৰু, পূৰা হোৱা নাই, লগাই থ'বই লাগে। 1 লিটাৰত হ'লেও মানে অক্সিজেনটো লগাই থ'ব লাগে। তাৰপিছত 15 দিন হোৱাৰ পিছতহে তাৰ মানে অক্সিজেন লেভেলটো অকণ মেইনটেইন হ'ল। 16 দিনমানত তাৰ অক্সিজেন এৰাই কিনে মানে ষ্টেপ বাই ষ্টেপ অক্সিজেন লেভেলটো কমাই নিয়ে, অক্সিজেনটো কমাই দিয়ে আৰু, কিন্তু অক্সিজেনটো তাক লাগিবই। তাৰপিছত আৰু ডক্টৰে ক'লে যে নাই, মুখেদি খাবলৈ দিয়া হ'ল। প্ৰথমতে মুখেদি খাবলৈ দিয়া নাছিলে, 10 দিনমানৰ পিছতহে মুখেদি খাবলৈ দিছে তাক। পনীয়া আহাৰ, তাৰপিছত ৰিলেক্স দিছিলোঁ পনীয়া কৰি কিনে। তাৰপিছত বহুত কমজুৰি হৈ গৈছিলে, যদিও এণ্টিবায়'টিক বা চেলাইন পৰি আছে, বহুত কমজুৰি হৈ গৈছিলে। ভেণ্টিলেশ্যনত থকা মানুহবিলাকৰ বোলে এনেকৈ হয়, মানে পটককৈ মানে অক্সিজেন লেভেলটো মেইনটেইন নকৰে, কাৰণ ভেণ্টিলেশ্যন থাকিলে নিজে অক্সিজেনটো মানে হেঁচি দি থাকে যে, সিহঁতে মানে পাহৰি যোৱাৰ নিচিনা হৈ যায় নিজে যে উশাহটো ল'ব লাগে। ছাৰে ক'লে কি এতিয়াতো তাৰ এণ্টিবায়'টিক কৰ্চো পূৰা কমপ্লিট হ'ল, তাক দিবলগীয়া একোৱেই নাই। এতিয়া কেৱল অক্সিজেন লেভেলটো মেইনটেইন হ'লে আপোনাৰ ঘৰত যাব পাৰিব বুলি কৈছিলে। তাৰপিছত যেতিয়া ভগৱানৰ কৃপাত 15 দিনৰ পিছত অক্সিজেন লেভেলটো মেইনটেইন হ'ল, এদিন এৰাই অক্সিজেনটো পূৰা গুচাই ৰাখিলে। দেখিছেনে, অক্সিজেন মাস্কখন লগাওঁতে পূৰা একদম হেঁচি লগাওঁতে ইয়াৰ ঘাঁ হৈ গৈছে। আৰু এইফালে মাটোৰ কাৰণে আমি এক্সট্ৰাকৈ ৰুম ল'বলগীয়া হৈছে, কাৰণ ইমান ৰাতি ঘৰত অহাটো ইমান সম্ভৱ নহয়, বা তাইও কষ্ট পাব বুলি, সেইকাৰণে হস্পিটেলৰ ওচৰতে ৰুম লৈ লৈছোঁ। এয়া কষ্ট পাইছে, মাৰো কষ্ট হৈছে বহুতখিনিয়ে, তাইক ৰাখিব লগা হৈছে, কাৰণ মই তাইক সময় দিব পৰা নাই, কাৰণ জানো ওচৰতে থাকিব লাগে, এজন এৰি এজন। দেউতাক থাকিলে মই ৰুমত আহোঁ, মই ওচৰত থাকিলে দেউতাক আহে ৰুমত, এডজাষ্ট কৰি আকৌ আহে, এনেকৈ মানে। আৰু লগতে মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ এই বিপদৰ সময়খিনিত একেবাৰে সহায় কৰা আইতাক, পেহীক, মামাক, বায়েক, জেঠাক, জেঠীমাক, লগতে দুজন তাৱৈক, খুৰাক, এইখিনিয়ে মানে আমাৰ বিপদৰ সময়খিনিত
যিকেইজন মানুহে মানে আমাক বনাইছে সকলোখিনিকে পৰা এই ভিডিঅ'টোৰ জৰিয়তে কৃতজ্ঞতা জনাইছোঁ। ইমান ধুনীয়াকৈ আমাৰ এই বিপদৰ সময়ত সঁহাৰি জনাইছে, আমি সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। জীয়ান বেটাক ২৭ তাৰিখে হস্পিটেলত এডমিট কৰিছোঁ আৰু নৱেম্বৰৰ 11 তাৰিখে আমি হস্পিটেলৰ পৰা যেনে তেনে ৰিলিজ লৈ আহিছোঁ আৰু 16 দিনৰ পিছত অক্সিজেন লেভেলটো এদিন পূৰা বিনা অক্সিজেনত ৰাখিলে। তাতে পিছদিনাখন ছাৰে কৈছে আৰু নাই, ইয়াত এনেকৈ শুই থাকিলে বেছিহে বেয়া হ'ব, ICUৰ ভিতৰত ইমান দিন শুই থকাটো ভাল নহয়, আপোনালোকে ঘৰত নি কিনে তাক মানে অলপ কেয়াৰ ল'ব লাগিব। এনেইতো তাক পূৰা কেয়াৰতে ৰাখোঁ, তথাপিও মানে কৈছে আৰু। এইফালে জীয়ানৰ মাহীকৰ বিয়া নৱেম্বৰৰ 17 তাৰিখ। ভবা নাই, কেতিয়াও কল্পনাই কৰা নাই বিয়াখন পাম বুলি। ভগৱান কি হ'ব এতিয়া, ভগৱান যেনে তেনে জীয়ান বেটা সুস্থ হ'লেই হ'ল আৰু। হাজাৰ হ'লেও নিজৰ ভণ্টি, কিবা এটা বেয়া লাগে, তথাপিও ভাবিছোঁ আৰু ভাগ্যত আছে যদি বিয়াখন পাম। জীয়ান যেনিবা অকণমান সুস্থ মানে আনিব পৰা হ'ল, তথাপিও মানে তাৰ বডি পূৰা কঁপিয়ে থাকে কমজুৰিতে। তাক এতিয়া ঘৰত আনি ভালকৈ খুৱাই বুৱাই পূৰা একেবাৰে ৰাতিপুৱা ৰ'দতে মালিচ দি এনেকৈ মানে কেয়াৰ লৈ আছোঁ। আছে কফৰ প্ৰব্লেমটো, ঠাণ্ডাৰ দিনত তাৰ নাযায়েই, থাকিবই। অৱশেষত জীয়ানৰ মাহীকৰ বিয়াখন যাবলৈ পাৰিলোঁ নে নোৱাৰিলোঁ, এই সকলোখিনি কথা আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাম। এই ভিডিঅ'টি মই কেইদিনমান আগতে আপলোড দিব লাগিছিলে, কিন্তু মই বিশেষ অসুবিধাৰ কাৰণে আপলোড দিব পৰা নাছিলোঁ। লৈ আহিছোঁ তেন্তে, বাই বাই।